হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মই আজি নতুন অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া চাইকেলখন লৈ ওলাই আহিলোঁ। ক'ব পাৰে এইখন মোৰ চাইকেল। গাইছ, এটা কথা কওঁ ৰ'ব আপোনালোক। এতিয়া পথাৰগিলা দেখিছেনে গাইছ? পূৰা সেউজীয়া সেউজীয়া হৈ গৈছে, দেখিছেনে মোৰ বেকৰ পিনে? ভালকৈ দেখুৱাই আছোঁ ৰ'ব। চাওক পথাৰবিলাক কেনেকুৱা। এইটো ৰোৱনীয়ে ৰুই আছে। এইবিলাক গছৰ তলত আছে। আৰু এইফালে আছে আপোনাৰ এইবিলাক দেখিছেনে? মানে গাইছ, এতিয়াতো ছিজন আহি গ'ল। এতিয়া বৰ্তমান তেওঁলোকে ধানৰ খেতি কৰি আছে। তো এতিয়া ধানৰ এইবিলাক ৰুলে বহুত বেছি ভাল লগা হৈছে মানে পথাৰবিলাক। আৰু খেতিয়কৰ এটা বহুত মানে কষ্ট কৰে গাইছ। ইমান ৰ'দত থাকিও তেওঁলোকে এনেকৈ ৰ'দত থাকি ইমান কষ্ট কৰে গাইছ। তো খেতিয়ক নহ'লে আপুনি খাম কি হয়নে নাই গাইছ? তো সেইটোৱে ডাঙৰ কথা। এতিয়া যাম গাইছ মই চুলি কাটিব। আৰু মোৰ গাইছ দেখিছেনে? দাড়ি চুলি কেনেকুৱা দীঘল হৈ গৈছে, কেনেকুৱা দেখা হৈ গৈছে গাইছ। তো প্ৰথমতে গাইছ মই চুলিকেইডাল কাটি আহোঁ। তাৰপিছত নলবাৰীত যাম। নলবাৰীত কিয় যাম আপোনালোকে গম পাব। ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাব। তো এতিয়া বলক তে চুলিকেইডাল কাটি আহোঁ না কি গাইছ, কেম্বা দেখা হৈ গৈছে না মোক। আহি পাই গ'লোঁ গাইছ সুনীল দাৰ দোকান। আৰু মোৰ কাষত আছে সুনীল দা। অ' সুনীল দা, ভালকৈ চুলি কাটি দিব লাগিব এতিয়া। আজি তোমাৰ লুকটো একদম চেঞ্জ কৰি দিম। অঁ বঢ়িয়া। আৰু এইফালে মানে থগা দেখা হৈ গৈছে। ক'ত কাটছা তুমি চুলি? মই নলবাৰীত। নলবাৰীত ক'ত? এই কি বুলি কয় আচ্ছা, এতিয়া মোক বঢ়িয়াকৈ বনাই দিব লাগিব, পাৰিবনে? একদম চেক্সি কৰি দিম, টেনশ্যন ল'বা বঢ়িয়া বনাই দিবা। তো গাইছ ফাইনেলি চুলি কটা হৈ গ'ল। আৰু লুকটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। তাৰপৰা চেলুনৰ পৰা আহি গ'লোঁ। লুকটো কেনেকুৱা লাগিছে গাইছ কমেণ্ট কৰি জনাব। তো তাৰ বহুত কাষ্টমাৰ, গতিকে বেছি দেৰি নকৰিলোঁ, তাত গুচি আহিলোঁ। আৰু এতিয়া মই গা পা ধুই এতিয়া ভাত চাত খাই পূৰা নলবাৰীত যাম। আৰু ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহি আছে। তো সি মোক ফোন কৰিছে। কি পাৰ্চেল আহিছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম একবাৰ। তো ভিডিঅ'টোত স্কিপ নকৰিব ফাইনেলি মোৰ আৰু ফ্লিপকাৰ্টৰ লাষ্টলৈকে পৰা চাই থাকিব পাৰ্চেলটো আহি গাইছ। গ'ল। আৰু এতিয়া মই তো আনবক্সিং কৰোঁ, অকণমান দেৰিকৈ আপোনালোকক আপোনালোকক দেখুৱাওঁ লগ পাই কি আছোঁ। আছে ভিতৰত। নাকি গাইছ বলক, মই প্ৰথমতে পেকেটটো খুলি দিলোঁ। খুলি লোৱাৰ পিছত ইয়াৰ তাৰ ভিতৰত এনেকুৱা বাকচ এটা আছে। আৰু বাক্সাটোত এনেকুৱা টেপ মাৰা আছে, টেপটো খুলি ল'ব লাগিব। টেপটো খুলি লওঁ। কিবাকৈ বাকচটো খোলা গ'ল দিয়ক। এতিয়া ইয়াৰ ভিতৰত কি আছে চাওঁ। ইয়াৰ ভিতৰত এটা প্লাষ্টিকৰ টেমা আছে। আৰু টেমাটোৰ ভিতৰতে কি জানেনে গাইছ, সৰু সৰু এইটো হৈছে মোৰ ৰিয়েলমি 15 প্ৰ' কেমেৰাৰ লেন্স। মানে এইটো হৈছে কেমেৰা সুৰক্ষিত কৰি ৰখাৰ কাৰণে, মানে লেন্সখন অৰ্ডাৰ দিছোঁ। মানে টেম্পাৰ বুলিও কয়। তো যিকি নহওক, তো মই অৰ্ডাৰ দিছোঁ। এই লেন্সটো মোবাইলত কেনেকৈ ব্যৱহাৰ কৰে একবাৰ চাই লওক। ফাইনেলি লেন্স লগোৱা হৈ গ'ল। কেনেকুৱা লাগিছে কেমেৰাটো চাই লওক। গাইজ ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু সেইখিনি সময় মোৰ ভিডিঅ' বনোৱা নহ'ল, গতিকে মোৰ ঘুমটি আহি গ'ল মানে। সেইকাৰণে মই এতিয়া আৰু ওলাই আহিলোঁ নলবাৰীলৈকে। আগে তেলটো ভৰাই লওঁ, তাৰপিছত আপোনাৰ লগ পাইছোঁ। গাইজ এইটো লগাই লৈছোঁহে ঘৰত আজি প্ৰথমবাৰৰ কাৰণে। তো আজি এইটো দি ভিডিঅ' বনাই চাওঁ কেনেকুৱা লাগে। তো বলক নাকি গাইজ একবাৰ আপোনালোকক দেখাওঁ টেষ্ট কৰি।
আগত ঘূৰি দিয়ে গাড়ী নাপাৰে গাইছ ফাইনেলি গাইছ তেল ডিপু পাই গ'লোঁ আৰু তেল ডিপু ভৰাই লওঁ এইটো তেল ডিপু দেখুৱাই দি ভালবে ফাইনেলি গাইছ আহি পাই গ'লোঁ নলবাৰীৰ কাষ মই এতিয়া বৰ্তমান আছোঁ নলবাৰীৰ ক'ত জানেনে দেখুৱাইছোঁ ৰ'ব চাই লওক এইটো হৈছে আমাৰ নলবাৰী টাউনত থকা ক্লক টাৱাৰ ফটোটো ক'ত আঁকিছে আপোনালোকক দেখুৱাইছোঁ ৰ'ব এই ভিডিঅ'ৰ কাৰণে বনাইছিলোঁ তো গাইছ জুবিন দাৰ ফটোটো বহুত ধুনীয়াকৈ আঁকিছে প্ৰীতম লিখিলে ভাই বহুত ধন্যবাদ সঁচাকৈ জুবিন দাৰ ফটোটো বহুত ধুনীয়া হৈছে আৰু বাইহাটা চাৰিআলিতো এটা ধুনীয়া ফটো মানে বনাইছে আৰু আমাৰ ইয়াত নলবাৰীতো ফটো বনালে ফটোটো বহুত বেছি ভাল লাগিছে এতিয়া গৈ আছোঁ খাজৰাত আৰু আপোনালোক কিয় গৈ আছোঁ আপোনালোকে গমেই পাব খাজৰাত কিয় আহিছোঁ ফাইনেলি আহিবলৈ খাজৰা আশ্ৰম আহি পাই গ'লোঁ এইখন চাব পাৰে মোৰ খাজৰা আশ্ৰম হয় আৰু দেশত দুনীয়া আৰু আছে খাজৰা আশ্ৰম চবেই চিনিয়ে পায় আৰু এতিয়া মই পিছত গৈ আছোঁ যাতে শিৱ মন্দিৰটো গমেই পায় আপোনালোকে ডাঙৰ শিৱ মন্দিৰটো তো সেইটো যাই আছোঁ এইটো দেখিছে না শিৱ মন্দিৰ সেইটোকে গৈ আছোঁ ছাৰ সেইটোকে গৈ আছোঁ এইটো ওচৰৰ পৰা একবাৰ আপোনালোকক দেখুৱাইছোঁ নাকি গাইছোঁ বলক মই মানে গাইছোঁ এনে ফুৰিব আহিছোঁ দিয়ক মানে এনে আপোনালোকক দেখুৱাই আছোঁ আৰু জেগাখিনি আমাৰ নলবাৰীখনত কি আছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কমেণ্ট কৰি জনাব আৰু জুবিন দাৰ ফটোটো বহুত ধুনীয়া হৈছে গাইছ আৰু আপোনাৰ বাইহাটা চাৰিআলিতো ধুনীয়াকৈ বনাইছে ফটোটো আৰু আমাৰ ইয়াতো নলবাৰীতো এটা ধুনীয়া ফটো আঁকিছে আৰু ফটোটো আঁকিছে গাইছ প্ৰীতম নিতুল নেকি নামটো তেওঁ আঁকিছে আৰু বহুত বহুত ধন্যবাদ আমাৰ নলবাৰীতো যে এনেকুৱা ধুনীয়া এটা ফটো আঁকিছে তো এতিয়া ফাইনেলি আহি পাই গ'লোঁ শিৱ মন্দিৰটো মোৰ আগত আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইটো দেখিছেনে গাইছ কিমান ওখ যদি আপোনালোকে চিনি পায় কমেণ্ট কৰি জনাব গাইছ ক'ত আছে ভিতৰৰ পিনে আপোনালোকক দেখুৱাইছোঁ যাই পিনে তো ভিতৰত যাই লওক ফাইনেলি গাইছ মন্দিৰটোৰ ভিতৰত সোমাই আহিলোঁ আৰু মানে বাহিৰতো দেখাই গৈছে দুটা মন্দিৰ তাৰ ভিতৰত আৰু এটা মন্দিৰ আছে আপোনালোকক দেখাই আছোঁ সেইটো এইফালে শিৱ এটা শিৱ মন্দিৰ আৰু এইফালে এনেকৈ বস্তুবিলাক ৰাখি থৈ দিছে এইফালে এটা দেখিছেনে এটা গণেশ এটা এনেকৈ মানে মন্দিৰবিলাক মূৰ্তিবিলাক এনেকৈ ৰাখি থৈ দিছে এটা শিৱ আৰু হেৰি
ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ এইখিনি চাই কেনেকুৱা লাগিছে ভাল লাগিছে নে নাই কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ তো আজিলৈ বাই বাই